আলোচনা অথবা অপেক্ষা ইয়াৰে এটাৰ বাবেও সময় নাই অখিল গগৈৰ বিৰোধী ঐক্যত থাকিও এখনৰ পিছত সেইখনকৈ আসনত অখিল গগৈয়ে ঘোষণা কৰি গৈছে ৰাইজৰ দলৰ প্ৰাৰ্থী শনিবাৰে চেঙা সমষ্টিত দলটোৰ এক বিশাল জনসভাত অংশ লৈ শিৱসাগৰ বিধায়কগৰাকীৰ দাবী চেঙা সমষ্টিটো বিৰোধী ঐক্যৰ হৈ প্ৰাৰ্থী প্ৰক্ষেপ কৰিব ৰাইজৰ দলে আমি এই সমষ্টিটো চেঙা বিধানসভা সমষ্টিটো আমি ৰাইজৰ দলৰ কাৰণে বিচাৰিছোঁ আৰু সেইকাৰণে আজি ৰাইজৰ দলৰ পক্ষৰ পৰা এখন গণসমাৱেশ পাতি ৰাইজক সুধিছিলোঁ যে চেঙা বিধানসভা সমষ্টিত কংগ্ৰেছ উঠিলে ভাল হয় নে ৰাইজৰ দল উঠিলে ভাল হয় আপোনালোকে নিজেই সেই সমীক্ষাটো চালে ইয়াত হাজাৰ হাজাৰ মানুহ আছিলে কেইবা হাজাৰ মানুহে একেলগে হাত দাঙি কৈছে যে চেঙা বিধানসভা সমষ্টিটোত ৰাইজৰ দলৰ প্ৰাৰ্থী উঠিলে ভাল হয় সংখ্যালঘু এলেকাত গুৰুত্ব আছে অখিল গগৈৰ আছে জনপ্ৰিয়তাও কিন্তু সেই বুলিয়েই মিত্ৰতাৰ ধৰ্ম পৰিহাৰ কৰি নামনি অসমৰ কিছু সমষ্টিক লৈ অকলেই সিদ্ধান্ত ল'ম বুলিছে কিয় অখিল গগৈয়ে চেঙাৰ পিছত কাইলৈ সৃজনগ্ৰামতো শক্তি প্ৰদৰ্শন কৰিব ৰাইজৰ দলে সোমবাৰে মন্দিয়াত অখিল গগৈৰ শিবিৰত যোগ দিব কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলীয়ে সদায় মিটিং আজি যেনেকৈ মিটিং আছে কাইলৈ ক'ত আছে আমাৰ সৃজনগ্ৰামত কাইলৈ মিটিং আছে পৰহিলে দিনা আছে আমাৰ মন্দিয়া সমষ্টিৰ বালাগাঁৱত সেইদিনা শ্বেৰমান আলী ডাঙৰীয়াও মোৰ লগত থাকিব এনে মই সুধিব কৈছোঁ দেই শ্বেৰমান আলী ডাঙৰীয়াও আমাৰ ৰাইজৰ দলত যোগদান কৰিব খুজিছে ভাল হ'বনে বেয়া হ'ব সেইটো কাম ভাল হ'বনে বেয়া হ'ব তেওঁক আমি ল'ব লাগে নে নালাগে লাগে ন তেওঁ সংখ্যালঘু মানুহৰ কাৰণে মাত মাতে হয়নে সাংগঠনিক শক্তি বৃদ্ধিৰ নামত আচলতে অখিল গগৈৰ এই তৎপৰতা এতিয়া কিদৰে গ্ৰহণ কৰিব বিৰোধী ঐক্যৰ আন দলসমূহে কেৱল সমষ্টিৰ ক্ষেত্ৰতেই নহয় AIUDFৰ লগতে কংগ্ৰেছৰ সংখ্যালঘু বিধায়কসকলকো লক্ষ্য কৰি অখিল গগৈয়ে ক'লে তেওঁলোক এতিয়া বিজেপিৰ পকেটত আপোনালোকে মোক বেয়াও ক'ব পাৰে মই নাজানো বেয়া পালেও ক'ব আৰু মইতো বেয়া পোৱা কথাই বেছিকৈ ক'ম মইতো ৰাইজৰ দলৰ এটা বিধায়ক অকল এক পিছ এছেম্বলিখনত আপোনালোকৰ মুছলিম মানুহৰ বিধায়ক কংগ্ৰেছ আৰু AIDF মিলি 22জন মান MLA আছে 22জন MLA মুছলমান মানুহৰ কিন্তু আপোনালোকে চাইছেনে নাই মই নাজানো যে যেতিয়া বিজেপি দলে আৰু হিমন্ত বিশ্ব শৰ্মাই মুছলমানৰ ঘৰ ভাঙিছে তেতিয়া সেই 22জনে যিমান চিঞৰে তাতকৈ মই বেছি জোৰকৈ তাতে চিঞৰোঁ সেইকাৰণে মই আপোনালোকক এটা কথা ক'ব কৈছোঁ আপোনালোকে যিবিলাক MLA জিকাই পঠিয়ায় এইকেইটা কৈ চব বিজেপিৰ পকেটত সোমাই থাকে চববিলাক মই যিমান দেখিলোঁ আপোনালোকৰ MLA অকল এটা মানুহকে দেখোঁ দমদমাই থাকে সেইটো হ'ল শ্বেৰমান আলী তাৰ বাহিৰে গোটেই এই যে 20 নে 21 নে 22টা আছে নহয় আপোনালোকৰ MLA এইকেইটাক যে কেলে আপোনালোকে জিকাই আছে আপোনালোকেহে জানে বৰ্তমান AIUDFৰ ভেটি চেঙা সেই ভেটিত কঁপনি তুলি অখিল গগৈৰ সংকল্প চেঙা বিধানসভা সমষ্টিৰ দংগা হাইস্কুল খেলপথাৰত আমি উপস্থিত থকা সকলো ৰাইজে সংকল্প লওঁ কচম খাওঁ শপত খাওঁ যে 2026 চনত বিধানসভা নিৰ্বাচনত হিন্দু সম্প্ৰদায়িক দল বিজেপি আৰু মুছলমান সম্প্ৰদায়িক দল AIDFক ব্ৰহ্মপুত্ৰত দলিয়াই পেলাম সমষ্টিটোৰ বিধায়কজনকো আখ্যা দিলে বিজেপিৰ এজেণ্ট আগতে চকুৰ আলিক নালাগে বুলি গোটেইখন মানুহে হুলস্থুল কৰিলে তেওঁ কাম নকৰে তাৰপিছত ক'লে যে না আশ্ৰাফুল হুছেইনক আনিব লাগে আশ্ৰাফুল হুছেইনে গৈ আকৌ কি কৰি দিলে আশ্ৰাফুল হুছেইনে গৈ আকৌ কি কৰিলে AIDFৰ হৈ বিজেপিকহে ছাপোৰ্ট দিলেগৈ আপোনালোকে নিজে দেখিলে আনকি AIDFৰ বিধায়কবিলাকৰ এটা ডাঙৰ অংশই আনকি ৰাজ্যসভাৰ নিৰ্বাচনতো বিজেপিক ভোট দিলে আনকি আপোনাৰ ৰাষ্ট্ৰপতিৰ নিৰ্বাচনতো কিছুমান বিধায়কে ভোট দিলে AIDFৰ গতিকে এনেকুৱা পৰিস্থিতিত আপোনালোকক মই এটা কথা ক'ব খুজিছোঁ যে এইবাৰ আমি ৰাইজৰ দলৰ পৰা সেইকাৰণে সংখ্যালঘু কেইজনমান বিধায়ক বিচাৰোঁ বৰপেটাৰ পৰা অনুপম অনিৰুদ্ধৰ ৰিপৰ্ট প্ৰতিদিন টাইম